ৰাওনাপুৰ হাতীলুঙৰ লোককৃষ্টি অধ্যয়ন কেন্দ্ৰ আৰু মোৰ উপজা ঠাই হাতীলুঙৰ প্ৰগতি সংঘৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ বিহু বুলিয়া উল্লেখ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু তেখেত সদায় সুখলে যাওক, নতুন বছৰটো সুখলে থাকক তাই কামনা কৰিলোঁ। লগতে তাক জনাবলৈ পাই সুখী হ'ম যে আমি বিহু সুৰক্ষা সমিতি অসমৰ অন্তৰ্গত লোককৃষ্টি অধ্যয়ন গৱেষণা কেন্দ্ৰ আৰু হাতীলুঙৰ প্ৰগতি সংঘৰ উদ্যোগত আমি 15 দিনীয়াকৈ আমি বিহুৰ আখৰা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছিলোঁ, কিন্তু বিভিন্ন কাৰণত আমি এই কাৰ্যসূচী কিছু চপাই আনি আমি 7 দিনীয়াকৈ পাতিলোঁ। এই 7 দিনীয়াত আমাৰ প্ৰায় 95 গৰাকীমান আমাৰ নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিলে। আমি এই সুযোগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে নতুন প্ৰজন্মক লোকসংস্কৃতি শিকিবৰ কাৰণে আগবঢ়াই দিয়াৰ কাৰণে অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি জানো যে যদি বিহু সংস্কৃতি বা লোকসংস্কৃতি আমি নতুন প্ৰজন্মক শিকাই বুজাই নলওঁ, নিশ্চিতভাৱে নতুন প্ৰজন্মই আমাৰ লোকসংস্কৃতিৰ বিষয়ে সদায় নজনাকৈ থাকি যাব। আৰু এতিয়া বিশ্বায়নৰ গ্ৰাহত বিভিন্ন পশ্চিমীয়া যি সংগীত আহিছে, পশ্চিমীয়া যিবিলাক কাৰবাৰ হৈছে, কাৰবাৰবিলাকত আমাৰ লোকসংস্কৃতিবিলাক উটি গুচি যাব। সেইকাৰণে আমি নতুন প্ৰজন্মক বিহু সুৰক্ষা সমিতিৰ কাৰ্যসূচী মতেই আমি আমাৰ নিজৰ প্ৰগতি সংঘক লগত লৈ আমি এই অনুষ্ঠানটো আয়োজন কৰিলোঁ। আজি আমাৰ বহুত ভাল অনুভৱ, বহু ৰাইজ গোট খাইছে। অভিভাৱকসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ সন্তানসকলক আমাক দি দিছে। আমি তেওঁলোকক শিকাই বুজাই লৈছোঁ। আৰু আমাৰ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিম প্ৰগতি সংঘৰ বিষয়ববীয়াসকল, মোৰ ভতিজা দীপল তামুলী ফুকন, ইয়াৰ যিমান বিষয়ববীয়া আছে। আৰু মই বেছিকৈ আৰু এটা কথা গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ বিহু সুৰক্ষা সমিতি যিসকল ঘাই বিহুৱতী আছে বা আমাৰ যিসকল কাৰ্যকৰ্তা আছে, সকলোৱে আহি পেলাই এই অনুষ্ঠানত যোগদান কৰিছে। সভাপতি, সম্পাদক, উপদেষ্টা গোটেইখিনি আহি উবৰি খাই পৰিছে আৰু এই গাঁৱৰ সকলো উবৰি খাই পৰিছে। তেওঁলোকে অনুভৱ কৰিছে যে লোকসংস্কৃতি আচলতে জীয়াই থাকিলেহে আমি অসমীয়া জাতিটো জীয়াই থাকিম। গতিকে মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে লোকসংস্কৃতি সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাওনাপুৰ হাতীলুং লোককৃষ্টি অধ্যয়ন কেন্দ্ৰ সদায় কাম কৰিব। আৰু শনিবাৰ আৰু দেওবাৰ বিহু পিছৰ পৰা পুনৰ আমাৰ ক্লাছবিলাক আৰম্ভ হ'ব। আমাৰ লখিমপুৰত কেইবাটাও কেন্দ্ৰ আছে, আমাৰ ওচৰত আৰু এটা কেন্দ্ৰ আছে নকাৰীত, তাল লোককৃষ্টি অধ্যয়ন গৱেষণা কেন্দ্ৰ। এইকেইটাতো তেওঁলোকে ল'ৰা ছোৱালীবিলাক দিব পাৰিব। আমাৰ ল'ৰা ছোৱালী এইবাৰ প্ৰায় 30খন স্কুলত অসমত পৰীক্ষা দিব বিহুৰ সম্পৰ্কে। গতিকে এই সুযোগতে মই সেইসকল ছাত্ৰ ছাত্ৰী, অভিভাৱক, মোৰ সতীৰ্থসকলসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ অসমৰ মোৰ চেনেহৰ, মোৰ হৃদয়ত থকা ৰাইজলৈ বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমি সামৰণি অনুষ্ঠান যিহেতু বিহু আদৰণিৰ লগতে হৈছে, আমি বহাগত অকণমান উলহ মালহেৰে উদযাপনো কৰিছোঁ। খুব ভাল লাগিলে। প্ৰথমতে আমি 7 দিন বহুত ধুনীয়াকৈ সকলোৱে ঘাই বিহুৱতীসকল আহিছে, সকলোৱে একেলগে আমি শিকালোঁ, প্ৰশিক্ষণ দিলোঁ। প্ৰায় 95 গৰাকী হৈছিল নাচনী ঢুলীয়া, সকলোৱে একেলগে আমি প্ৰশিক্ষণ তেওঁলোকে আয়ত্ব কৰিছে। যিমান পাৰোঁ আমি চেষ্টা কৰি গৈছোঁ। শিকাৰ শেষ কেতিয়াও নহয়, কিন্তু তেওঁলোকে যিমানখিনি পাৰে আয়ত্ব কৰিছে। খুব ভাল লাগিছে। আজি তেওঁলোকে নাছিলে, আমি তেনেকৈ ফূৰ্তি কৰিলোঁ, অকণমান উলহ মালহেৰে উদযাপন কৰিলোঁ। ভাল লাগিলে। আৰু আমাক ইমান আন্তৰিকতাৰে ইয়ালৈ নিমন্ত্ৰণ কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। হাতীলুং ৰাওনাপুৰত অনুষ্ঠিত হৈছে আখৰা, অন্তিম তিথি। ভাল লাগিছে আমাক ইয়াত কৰিবলগীয়া আছিলে। আমি পৰ্যায়ক্ৰমে কেইবাটা কাম কৰি আছোঁ। ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিলে, যিটো বহুত ডাঙৰ কাম আছিলে। আৰু এইবিলাক কাম আমি স্বাধীনতাৰ পিছতে কৰিব পৰা গৈছে। আমাৰ এইবিলাক কাম নকৰাৰ কাৰণে ভাগ জাতিটো ভাগ হৈ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ল। আজি এইটোৱে অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন যে 1 বহাগৰ পৰা সকলো চৰকাৰী নটিফিকেশ্যন যিবিলাক আদেশ, সেইবিলাক অসমীয়া ভাষাত আৰু ঠাইক্ৰমে ক'ৰবাত বড়ো, ক'ৰবাত বেংগলী, সেইটো স্বাভাৱিক হোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।